DLED পেড এক্সামৰ বাবে 10টা সমাজ বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। 1 নম্বৰ, সৌৰজগতত অস্থায়ীভাৱে হুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু, গ্ৰহণপুঞ্জ, উপগ্ৰহ, নক্ষত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধূমকেতু। 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? বুধ, শুক্ৰ, মংগল, শনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্ৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৃতীয় স্থানত। 4 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? শনি, নেপচুন, মংগল, বুধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেপচুন। 6 নম্বৰ প্ৰশ্নটো হৈছে নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়? নক্ষত্ৰ, গ্ৰহ, উল্কাপিণ্ড, ধূমকেতু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নক্ষত্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে 1 ডিগ্ৰীৰ অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব 180 ডাল, 360 ডাল, 90 ডাল, 200 ডাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 360 ডাল। 8 নম্বৰ প্ৰশ্নটো হৈছে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 90 ডিগ্ৰী, 0 ডিগ্ৰী, 66 ডিগ্ৰী, 40 ডিগ্ৰী। এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকে মেথ, ৰিজনিং, ইংলিছ আৰু GK, GS, EVS যদি মোৰ পৰা বিচাৰে তেন্তে কমেণ্ট কৰিব আৰু মই সকলো PDF আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ইয়াৰ লগতে যিটো লেংগুৱেজ ছাবজেক্ট আছে এছামিজ, সেইটো মই পৃথককৈ আপোনালোকক ভিডিঅ' আৰু PDF দিবলৈ চেষ্টা কৰিম। আপোনালোকে তলত কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। 8 নম্বৰ শুদ্ধ উত্তৰটো হৈছে 0 ডিগ্ৰী। 9 নম্বৰ প্ৰশ্নটো হৈছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা মহাদেশ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া, আণ্টাৰ্কটিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। 10 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী? নীল নদী, আমাজন নদী, গংগা নদী, ব্ৰহ্মপুত্ৰ নদী। এই নদীৰ বিষয়ে যিটো এটা ক্লাছ থাকিব, কেৱল নদী থাকিব, তাত সকলো এনেকুৱা প্ৰশ্ন থাকিব। আৰু এইটো তোমালোকৰ হোমৱৰ্ক, তোমালোকে কমেণ্ট কৰি জনাই দিবা।